Hello everyone, welcome back to Pallavi's Life. আজি আপোনালোকৰ বাবে লৈ আহিছো মিছৰ পৰা বজাৰ কৰা কেইটামান হোম ডেকোৰেটিভ প্ৰডাক্ট আন্ডাৰ 130 rupees 130 টকাৰ ভিতৰত মই কেইটামান বস্তু কিনিছিলো ভাবিলো আপোনালোকৰ লগত শেয়াৰ কৰো আৰু এইকেইটা হৈছিল হোম ডেকোৰেটিভ প্ৰডাক্ট প্ৰথমটো ইয়াত মই ওপেন কৰিবলৈ লৈছিলো এয়া হৈছে আৰ্টিফিশিয়াল প্লান্ট এই প্লান্টৰ যিখিনি ফুল আছিল খুব ধুনিয়া হয় দেখিবলৈ আৰু ইয়াৰ কোৱালিটিটো ধুনিয়া হয় এইকেইটা মই লৈছিলো 90 rupees যেহেতু সেল লাগি আছে আৰু এয়া দেখিছেনে ফুলখিনি ইমান ধুনিয়া হয় কালাৰফুল মই বিচাৰিছিলো এটা কামৰ বাবে মই আপোনালোকক দেখাম বাৰু এইকেইটা মই কেনেকৈ ইউজ কৰো আৰু এয়া হৈছে মোৰ প্ৰথমটো প্ৰডাক্ট এতিয়া আহি গলো সেকেন্ড প্ৰডাক্টটোলে আৰু ইয়াতে মই লৈছিলো এটা খুব ধুনিয়া প্লান্ট হোল্ডাৰ সৰু এটা বিচাৰি আছিলো পালো যেহেতু সেল লাগি আছে আৰু বস্তুবিলাকৰ দাম খুব কমটি হৈ আছে আৰু এইটো মই লৈছিলো 90 rupees আৰু এয়া চাবচোন আপোনালোকে ইয়াৰ কোৱালিটি কিন্তু বহুত ধুনিয়া আছিল আৰু এটা সাকুলেন্ট প্লান্ট হোল্ডাৰ হয় আসলতে যেহেতু মোচা সাকুলেন্ট নাই সেইকাৰণে মই ভাবিলো অলপ বেলেগ ধৰণে সজাম চাই থাকিব আপোনালোকে ভিডিওটো লাষ্টৰলে আপোনালোকে নিশ্চয় বুজি পাব পিছৰ এতিয়ালৈকে মই যিমানখিনি বস্তু লৈছো প্ৰায় 2 বছৰ মানৰ আগৰ পৰা ইয়াৰ কোৱালিটি কিন্তু মই বহুত বেছি ভাল পাইছো আৰু ইয়া দেখিছেনে কিমান ধুনিয়া কিউট আৰু সৰু এটা বস্তু হয় এইটো আসলতে মোৰ বহুত দিনৰ পৰা দৰকাৰী হৈ আছিল আৰু এয়া হৈছে মোৰ আজিৰ সেকেন্ড প্ৰডাক্ট এবাৰ আহি গলো মোৰ থাৰ্ড প্ৰডাক্টলে আৰু এইটো এটা হৈছে ইভেল আই ডেকোৰেটিভ প্ৰডাক্ট এনেকুৱা এটা বস্তু আসলতে মই বিচাৰি আছিলো মিছত হঠাতে পালো আৰু এইটো হৈছে এটা ইভেল আই ডেকোৰেটিভ প্ৰডাক্ট গুড থিংস আৰ কামিং আৰু ইয়াতে লিখা আছে খুব ধুনিয়া হয় দেখিছেনে আপোনালোকে এইটো এটা প্লাই ওপৰত আছিল কোৱালিটি ধুনিয়া হয় লগতে এডাল ষ্টেণ্ড আছিল এতিয়া মই আপোনালোকক দেখাই দিছো ষ্টেণ্ডালত লগালে আপোনালোকে আসলতে ভালকে বস্তুটো বুজি পাব যেহেতু এইটো কোৱালিটিটো ধুনিয়া হয় ষ্টেণ্ডালো ধুনিয়াকে আহিছিল সৰু বস্তু হয় সৰু সৰু বস্তুবিলাক দেখিবলৈ ঘৰত ভাল লাগে আৰু এয়া দেখিছেনে মই আপোনালোকক এবাৰ লগাই দেখাইছো এইটো হৈছে মোৰ থাৰ্ড নম্বৰ প্ৰডাক্ট আৰু এইটো প্ৰাইস আছিল 135 rupees দেখিছেনে ইয়া কেনেকুৱা লাগিছে বাৰু আপোনালোকৰ নিশ্চয় ধুনিয়া লাগিছে নহয়নে এবাৰ যাও বলক মোৰ 4 নম্বৰ যিটো প্ৰডাক্ট আছিল এইটোলে আৰু এইখন মই লৈছিলো এখন আসলতে ডাইনিং টেবুল ৰানাৰ হয় যেহেতু মোক এটা বস্তুৰ কাৰণে লাগি আছিল মই যেহেতু কৈ আছো আপোনালোকক যে ভিডিওটো আপোনালোকে লাষ্টলৈ চালে ভালকে বুজি পাব এখন মই পাইছিলো 110 rupees আৰু 110 rupees কিন্তু ইয়াৰ কাপোৰ কোৱালিটি খুব ধুনিয়া হয় কালাৰটো একদম ব্ৰাইট আছিল আৰু ইয়া দেখিছেনে একদম সফট কটন কাপোৰত আছিল সেই কাৰণে মোৰ বিৰাতে বেছি ভাল লাগিলে মই ৰিটাৰ্ন নকৰিলো মোৰ অকমান ডাউট হৈ আছিল 110 rupees মই এনেকুৱা এটা প্ৰডাক্ট নাপাম বুলি কিন্তু ধুনিয়া আছিল সেই কাৰণে আজিলৈকে কিন্তু মই মিছৰ যিখিনি প্ৰডাক্ট লৈছো ৰিটাৰ্ন কৰিব লগা হোৱা নাই আৰু এখন হৈছে মোৰ 4 নম্বৰ প্ৰডাক্ট আৰু লাষ্ট লৈছিলো মই এখন টেবুল ৰানাৰ যেহেতু মই ডাইনিং টেবুলত মোক কভাৰ পাৰিবলৈ মন নাছিলে আজিকালি কভাৰটো ইমান বেছি ভাল নালাগে দেখিবৰ কাৰণে আগতে বহুত মই কভাৰবিলাক ইউজ কৰিছিলো আৰু সেই কাৰণে মই লৈছিলো এখন টেবুল ৰানাৰ আৰু এই টেবুল ৰানাৰ যিখিনি প্ৰিন্ট আছিল প্ৰিন্টটো ইমান ধুনিয়া আছিল মই প্ৰথম দেখোতে অৰ্ডাৰ কৰিছিলো আৰু এখনৰ দাম আছিল 125 rupees আৰু ইয়াত দেখিছেনে কালাৰখিনি ইমান ধুনিয়া ব্ৰাইট হয় আৰু এই কাপোৰটো অকমান ভেলভেটত আছিল এয়া দেখিছেনে গোটেইখিনি মোৰ বস্তু হৈ গ'ল এতিয়া মই আপোনালোকক দেখাও যে মই কেনেকৈ সজাম আসলতে বহুতখিনি বস্তু মিছৰ পৰা লোৱা হয় কেতিয়াবা ঘৰৰ সজোৱা বস্তুবিলাক তথাপিও কেতিয়াবা ভিডিও কৰা থাকি যায় সেইকাৰণে ভাবিলো আজি কেইটামান বস্তু আছে একেলগে আহিলে সেইকাৰণে মই আপোনালোকক ভাবিলো এবাৰ দেখাই দিও আপোনালোকৰ সুবিধা হ'ব যেহেতু সেল লাগি আছে আপোনালোকে ল'ব পাৰিব আৰু ইয়া দেখিছেনে 6 সিটাৰ মোৰ যিখন ডাইনিং আছিল সেইখনক খুব ধুনিয়াকে পাৰফেক্টলি একদম সাইজত হৈ গৈছে আপোনালোকে ল'ব পাৰিব 130 টকাৰ ভিতৰত এনেকুৱা এটা বস্তু পালে বাৰু কাৰ বেয়া লাগিব নহয়নে আজিকালি বস্তুবিলাক যিহে দাম কিন্তু অনলাইন শ্বপিং হোৱাৰ পৰা আমি বহুতে অনলাইন শ্বপিঙে বজাৰবিলাক কৰো নহয়নে আৰু এই ট্ৰেখনো মই লৈছিলো বহুত আগতে মিছৰ পৰাই লৈছিলো কিন্তু এনেকৈ খালি টেবুল এখনতে পাৰি থৈছিলো গ্লাছত এনে ধৰণে সজালে ইমান বেছি ভাল নালাগে সেই কাৰণে বহুত দিনৰ পৰা প্ৰডাক্ট এটা বিচাৰি আছিলো মিছত হঠাতে এই টেবুল ৰানাৰখন পোৱাৰ কাৰণে মই ললো আসলতে ঘৰৰ বহুত বস্তু প্ৰায় লৈ থকাই যায় কিন্তু ভিডিওবিলাকে কৰা নহয় এটা দুটা বস্তু আহি থাকিলে ইমান ভিডিওবিলাক কৰা নহয় কিন্তু আজি ভাবিলো যেহেতু বহুত কিটা বস্তু একেলগে আহিলে সেই কাৰণে ভাবিছো আপোনালোকক এবাৰ দেখাও আপোনালোকৰ সুবিধা হ'ব আৰু এয়া মই ঘৰটো সজাবলৈ অকমান চেষ্টা কৰিলো আপোনালোকৰ কেনেকুৱা লাগে মোক এবাৰ জনাব আৰু এখন টেবুল ৰানাৰ দিয়াৰ পিছত কিন্তু ইয়াৰ যিটো লুক আছিল হেতু একেবাৰে ডিফাৰেন্ট হৈ গ'ল আৰু এয়া হৈছে মোৰ ফাইনেল এটা লুক আৰু বাকি বস্তুখিনিৰ কাৰণে আপোনালোকে ভিডিওটো শেষলৈকে চাব আপোনালোকক মই দেখাম ফ্লোৰ এটা ডিজাইন মই আপোনালোকক এবাৰ দেখাম আৰু এয়া হৈছে
হৈছে মোৰ ধুনীয়াকৈ এখন টেবুল ৰানাৰ ইয়াৰ যিখিনি প্ৰিণ্ট আছিলে ইমান ধুনীয়া ব্ৰাইট হয় টেবুলখন কিন্তু দেখিবলৈ বিৰাটেই বেছি ভাল লাগিছে এতিয়া আহি গ'লো মই মোৰ এই জেগাখিনি সজাবৰ কাৰণে যিহেতু এই তলত এই জেগাখিনি অকণমান দাগ এটা হৈ গ'ল ইয়াতে ছোৱালীয়ে কেতিয়াবা ভিতৰত চাইকেল চলায় তেতিয়া চাইকেলৰ অকণমান দাগ আহি গ'ল সেইকাৰণে দেখিবলৈ বেয়া লাগে সেইকাৰণে ভাবিলোঁ ইয়াতে অকণমান কম খৰচত বস্তু কিছুমান ডেক'ৰেটিভ প্ৰডাক্ট দি পেলাই অকণমান সজাই দিওঁ তেতিয়া ইমান বেছি ধৰা নপৰে ইয়াতে মই যিখন টেবুল ৰানাৰ লৈছিলোঁ 4 ছিটাৰৰ সেইখন মই এমুটুক সৰু কৰি পেলাই পাৰিলোঁ আৰু ইয়াতে দি দিছিলোঁ মই শৰাইবিলাক সজোৱা বস্তু কিছুমান দি দিলে দেখিবলৈ ভাল লাগে আৰু এয়া দেখিছেনে এটা ঢেঁকী হয় এইটো মই বাৰেচৰীয়া যেতিয়া ভাওনা হৈছিলে তাতে লৈছিলোঁ আৰু এবাৰ আহি গ'লোঁ মোৰ এই যিকেইটা ফুলদানি আছিলে এইকেইটাৰ মই এটা কামত ব্যৱহাৰ কৰিম বুলি আচলতে এই ষ্টেণ্ডডাল দেখিছেনে চাইকেলৰ নিচিনা এইখন আচলতে মই অনলাইনত চাইছিলোঁ বহুত দাম পাইছিলোঁ এনেকুৱা এটা ডিজাইন ল'বৰ কাৰণে সেইকাৰণে ভাবিলোঁ এনেকুৱা মোৰ আগতে এটা ফ্ৰেম আছিলে সেইটোত বস্তুবিলাক নাছিলে বাৰু সেইকাৰণে ভাবিলোঁ এনেকুৱা এটা কালাৰফুল ফুল যদি আমি লগাই দিওঁ ইয়াত দেখিবলৈ ভাল লাগিব আৰু এয়া আপোনালোকে চাব ইয়াৰ ফাইনেল লুকটো কেনেকুৱা লাগে আপোনালোকে নিশ্চয় দেখিলে গম পাব আৰু ইয়াত চাওকচোন মই ধুনীয়াকৈ অকল এটা ফুলৰ টাবতে হৈ গ'ল বাকীটো মই পিছত ব্যৱহাৰ কৰিম আৰু এয়া চাওকচোন এইটো বাৰু এতিয়া দেখিবলৈ কেনেকুৱা লাগিছে নিশ্চয় ভাল লাগিছে নহয়নে আৰু এয়া হৈছে মোৰ এইটো ফাইনেল লুক এতিয়া আহি গ'লোঁ নেক্সট মোৰ এইটো সাকুলেণ্ট যিটো প্লাণ্ট হোল্ডাৰ হয় এইটো যিহেতু মোৰ ওচৰত নাছিলে আৰু সৰু সৰু কিছুমান পাত আছিলে এইখিনি দিয়ে সজাবলৈ চেষ্টা কৰিলোঁ ইয়াতো কিন্তু দেখিবলৈ কিউট লাগিছে নহয়নে মোৰ কিন্তু বহুত বেছি ভাল লাগিছিলে মই আহি গ'লোঁ মোৰ লাষ্ট এই ডেক'ৰেটিভ আইটেমটো সজাবৰ বাবে যিহেতু মই ফ্ল'ৰত অকণমান ডেক'ৰেট কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু এয়া হৈছে মোৰ এই ইভেলা ষ্টেণ্ডটো আৰু এইটো মই কিন্তু বহুত বেছি ভাল পাইছিলোঁ এনেকুৱা নহয় যে আমি কিছুমান দামী বস্তু দি সজালে ঘৰখন দেখিবলৈ ভাল লাগিব কিছুমান সৰু সৰু বস্তু দি আমি যদি নিজে অকণমান ডেক'ৰেট কৰোঁ তেতিয়াও কিন্তু ঘৰখন দেখিবলৈ ভাল লাগে আৰু এয়া হৈছে মোৰ এই ফ্ল'ৰত সজোৱা ডেক'ৰেশ্যনটো আৰু টেবুলত অকণমান সজাই দেখালোঁ নিশ্চয় আপোনালোকৰ মোৰ আজিৰ এই ভিডিঅ'টো চাই ভাল পালে নেক্সট ভিডিঅ'ত আকৌ লগ পাম আজিলৈ আহোঁ বাই বাই